নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰ'চৰবলৈ সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি দিব লৈছোঁ। আজি হৈছে বহাগ মাহৰ 31 তাৰিখ, শেষৰ দিন, ইংৰাজী মে' মাহৰ 14 তাৰিখ, মঙলবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি সূৰ্যোদয় হৈছে ৰাতিপুৱা 4:41 গৈ 14 ছেকেণ্ডত, সূৰ্যাস্ত হ'ব আবেলি 5:55 গৈ 16 ছেকেণ্ডত। আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি ৰাতিপুৱা, আৰু ৰাতিপুৱা 5 বজাৰ পিছত পঞ্চমী তিথি। আজি নক্ষত্ৰ হৈছে পুষ্য নক্ষত্ৰ, যোগ হৈছে গণ্ডযোগ, কৰণ হৈছে তৈতিল্যকৰণ। আজি যদি কোনোবা শিশুৰ জন্ম হয়, কৰ্কট ৰাশি হ'ব, বিপ্ৰবৰ্ণ হ'ব, দেৱগণ হ'ব, মেঘৰ অস্থি হ'ব, বায়ু যোগ হ'ব, অষ্টতৰী চন্দ্ৰৰ দশা, বিংশোত্তৰী শনিৰ দশা। আবেলি 3:28 যোৱাত দেৱাৰীগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী শনিৰ দশা। আজি ছোৱালীৰ আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, আৰু কাৰোবাৰ মৃত্যু হ'লে আজি দুটাপাত দোষ পাব। আজি বায়ুকোণত কোনো শুভযাত্ৰা নাই। আজি তাল খোৱা নিষেধ। এতিয়া আহিছিলোঁ দৈনিক ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি পদপ্ৰাপ্তি যোগ, কৰ্মত উন্নতি হ'ব, স্বাস্থ্যত অতি শুভ, ধনস্থানত কিছু মধ্যমীয়া আৰু পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হ'ব হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰত শুভ কাৰ্যানুষ্ঠান হ'ব পাৰে, কৰ্মত কিছু শুভ বুলি ক'ব পাৰি, স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ যোগ দেখা যায়, আৰু ধনস্থানত কিছু অশুভও দেখা যায়। যদিও মধ্যমীয়া বুলি কোৱা হৈছে, কিছু অশুভ, টকা পইচা যোৱা অলপ যোগ আছে। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে পখৰা বা হালধীয়া। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে আনৰ পৰা সহায় লাভ কৰিব, আৰু যিকোনো কৰ্মত গ'লে উন্নতিৰ যোগ আছে। স্বাস্থ্য কিছু মধ্যমীয়া ফল পাব, আৰু ধনস্থানৰ কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। কৰ্মৰ যোগ আছে, যিসকলে কৰ্ম কৰি আছে নাইবা কৰ্ম বিচাৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ। শুভ ৰং হৈছে 7, শুভ ৰং হৈছে কমলা, শুভ সংখ্যা হৈছে 7। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে, তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিব পাৰে। আজিৰ পৰা যদি আৰম্ভ কৰে অতি শুভ দিন, তেওঁলোকৰ উন্নতিৰ যোগ হ'ব। স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানতো কিছু শুভ, টকা পইচা অহাৰ যোগ দেখা যায়। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ গৃহত আত্মীয় আগমন ঘটিব, আৰু কিছু লগ বন্ধু অহাৰ যোগ আছে, আৰু লগ বন্ধুৱে সহায় কৰাৰ যোগ আছে। স্বাস্থ্যত মধ্যমীয়া, ধনস্থানত অতি শুভ, কৰ্মতো কিছু শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে পখৰা। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিবাহৰ ক্ষেত্ৰত অতি শুভ, বিবাহৰ কিছু আলোচনা কৰিব পাৰিব। যিসকলে ছোৱালী চাই আছে আজিৰ কাৰণে অতি শুভ দিন, তেওঁলোকৰ কাৰণে আগবাঢ়িব পাৰিব। স্বাস্থ্যত কিছু মধ্যমীয়া, ধনস্থানত শুভ বুলি ক'ব পাৰি, কৰ্মতো শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে হালধীয়া। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিয়ালসকলৰ কাৰণে পদোন্নতিৰ যোগ আছে। আপোনালোকৰ যিসকলে চাকৰি কৰিছে তেওঁলোকে যিকোনো পদৰ উন্নতিৰ কাৰণে, প্ৰমোচনৰ কাৰণে অলপ লাগিলে আপোনালোকৰ হৈ যাব। ট্ৰেন্সফাৰৰ যোগ আছে আজিৰ দিনটোত। ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি, স্বাস্থ্যত মধ্যমীয়া, কৰ্মত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সমাজৰ প্ৰতি দায়বদ্ধতা থাকিব, সামাজিক সন্মান লাভ কৰিব, কৰ্মত অতি শুভ, স্বাস্থ্যত কিছু অশুভ যোগ দেখা যায়, ধনস্থানত অতি শুভ, কৰ্মতো অতি শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 3। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য সুখ, যিসকলে বিবাহিত হৈছে, আৰু যিসকলে বিবাহিত হোৱা নাই তেওঁলোকৰ বিয়া বাৰুৰ ক্ষেত্ৰত আলোচনা কৰিব পাৰিব। আৰু আপোনালোকে যদি কিবা ব্যৱসায় আৰম্ভ কৰিব খোজে, আৰম্ভ কৰিব পাৰিব, অতি শুভ দিন। স্বাস্থ্য কিছু শুভ বুলি ক'ব পাৰি, ধনস্থান অতি শুভ, কৰ্মতো শুভ, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভ দেখা যায়।
শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে ৰঙা। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজি ছাত্ৰ ছাত্ৰীসকলৰ আনন্দৰ দিন। যিসকলে স্কুলত শিক্ষা গ্ৰহণ কৰিছে তেওঁলোকৰ কাৰণে অতি শুভ দিন, আৰু যিসকল টিচাৰ আছে তেওঁলোকৰ অতি শুভ দিন, আৰু যিসকলে চৰকাৰী চাকৰি কৰিছে তেওঁলোকৰ কাৰণে অতি শুভ দিন। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি, ধনস্থান মধ্যমীয়া, কৰ্ম মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে কমলা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত আনন্দ লাভ কৰিব, প্ৰেমত অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া, কৰ্মটো শুভ বুলি ক'ব পাৰি, ধনস্থানত মধ্যমীয়া, স্বাস্থ্য কিছু অশুভ ৰূপ দেখা যায়। শুভ ৰং হৈছে নীলা বা ক'লা, শুভ সংখ্যা হৈছে 1। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাজভয়, শত্ৰু ভয়, কিছু ভয় দেখা যায়, গাৰ বিষ, কঁকালৰ বিষ, পেটৰ বিষ দেখা যায়, গতিকে স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ল'ব। ধনস্থানত কিছু মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি, কৰ্মস্থানত কিছু মধ্যমীয়া। শুভ ৰং হৈছে কমলা বা হালধীয়া, শুভ সংখ্যা হৈছে 4। আৰু যদি কিবা সুধিবলগা থাকে আপোনালোকে সুধিব পাৰে, আখৰা, কুষ্টি, শুৱনি চাব পাৰে। ধন্যবাদ।